গুৰুজনৰ জন্মস্থান বটদ্ৰৱাৰ নিশ্চয় কাষতে অৱস্থিত মৰিগাঁও জিলাৰ অন্তৰ্গত শিলপুখুৰীৰ এটা নামঘৰত নিশা অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ঘটনাই অঞ্চলজুৰি বিৰাজ কৰিছে চেপা উত্তেজনা। ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস প্ৰমুখ্যে কেইবাজনো শীৰ্ষ বিষয়া। তৎকালীনভাৱে নামঘৰটো পুনৰ নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান জিলা আয়ুক্তগৰাকীৰ। ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে ক্ষীপ্ৰ গতিত আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত। আমি ৰাতিপুৱা বেলা খবৰ পালোঁ আমাৰ সত্ৰৰ পৰা শ্ৰী শ্ৰী নৰুৱা পুঁজি সত্ৰৰ পৰা গাতে লাগি থকা এই ঐতিহাসিক শিলপুখুৰী জনজাতি লোকৰ বসতি প্ৰধান এই গাঁওখনত যোৱা ৰাতি কোনোবা দুষ্কৃতিকাৰীয়ে ইয়াত অগ্নিসংযোগ কৰিলে। আমি ঘটনাস্থলীলৈ আহি দেখিলোঁ যে হয় ইয়াতে কোনোবাই অগ্নিসংযোগ কৰি এই ধৰ্মীয় অনুষ্ঠানটোত মানে আঘাত সানিছে। প্ৰথম কথা হ'ল কোনেও কেতিয়াও কাৰো ধৰ্মীয় অনুভূতিত আঘাত কৰিব নাপায়। ধৰ্মীয় অনুভূতিত আঘাত কৰি পেলাই কোনেও কেতিয়াও নিজক জয়ী কৰিব নোৱাৰে। বেয়া কামে কেতিয়াও সুফল লাভ নকৰে। তাৰ পৰা সমাজৰ ক্ষতি হ'ব, অঞ্চলটোৰ ক্ষতি হ'ব, আমাৰ ৰাজ্যখনৰ ক্ষতি হ'ব। গতিকে এনে কাৰ্য কৰি পেলাই যিজনে বা যিসকলে ভাবিছে যে খুব ভাল কাম কৰিছোঁ তেখেতসকলক আমি গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ। প্ৰশাসনক আবেদন জনাইছোঁ যাতে দোষীক তৎকালে কৰায়ত্ব কৰা ব্যৱস্থাৰে উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে, যাতে আমাৰ এই কেওফালে মিশ্ৰিত জনগোষ্ঠীৰ লোকে বাস কৰি ইয়াতে সকলো সম্প্ৰদায়ৰ লোকেৰে পৰিপূৰ্ণ ঠাই এইখন। গতিকে ইয়াত যাতে শান্তি সম্প্ৰীতি বিঘ্নিত নহয়, সকলোৱে যাতে মিলা প্ৰীতিৰে থাকিব পাৰে, এই কথাটোলৈ সকলোৱে মন কৰি পেলাই আমি চলিব লাগিব। তাৰ কাৰণে সকলোৱে এই কথাটো ইয়াতে শেষ কৰি যি হৈ গ'ল সেইটোক লৈ আৰু ৰৌজাল বৌজাল কৰি চৰ্চা কৰি থাকিলে ইয়াৰ পৰা লাভ একো নহ'ব, বৰঞ্চ ক্ষতিহে হ'ব। কাৰণ ফিৰিঙতিৰ পৰা জুই ডাঙৰ হৈ যায়। গতিকে যাতে ইয়াতে নিৰ্বাপিত হয়, আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসনে আশ্বস্ত কৰি তেখেতসকলক আশ্বাস দিছে, আমাক আশ্বাস দিছে যে যিখিনি ক্ষতি হ'ল এই ক্ষতিখিনি তেখেতসকলে তৎকালীনভাৱে মেৰামতিৰ ব্যৱস্থা কৰি দিব। গতিকে আবেদন কৰিম আমাৰ সকলোকে এনে কাৰ্যৰ পৰা সকলো বিৰত থাকক। এই কাৰ্য ভীৰু কাপুৰুষৰহে কাম। ইয়াৰ জৰিয়তে কেতিয়াও সমাজৰ উন্নতি নহয় বা ব্যক্তিগতভাৱে কাৰো লাভালাভ নহয়। ই সমাজখন বিশৃংখল কৰাৰ যিটো পৰিকল্পনা কৰিছে, ইয়াৰ জৰিয়তে আমাৰ যিটো শতামপুৰুষীয়া শান্তি সম্প্ৰীতি, আমি ইয়াতে সকলো সম্প্ৰদায়ৰ লোকেই বাস কৰোঁ। আপোনালোকে দেখিছে ইয়াত অন্য সম্প্ৰদায়ৰ লোকেও ইয়াতে এটা কাম নিৰ্মাণ কাৰ্য চলাই আছে। গতিকে আমি সকলোৱে মিলিজুলি আছোঁ। কোনোবাই এই যিটো কাম কৰিলে এই কাম গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ। এই সমাজখনৰ অন্তৰ্গাঁথনি কেতিয়াও লৰাব নোৱাৰে। আমাৰ সমাজখনৰ অন্তৰ্গাঁথনি অত্যন্ত কটকটীয়া, আৰু এই কটকটীয়া অন্তৰ্গাঁথনি কোনোবাই যদি চেষ্টা কৰে সেইটো আমি কেতিয়াও মানি নলওঁ, সেইটো আমি হ'বলৈ নিদিওঁ। আৰু স্থানীয় ৰাইজেও সংকল্পবদ্ধ, তেওঁলোকে সকলোৱে আমাক আশ্বাস দিছে যে তেনেকুৱা হ'ব নিদিয়ে। তাৰ বাবে প্ৰথম কথা হৈছে সমাজখনত আমি শান্তি শৃংখলাবদ্ধ ৰাখিব লাগিব, আৰু তাৰ লগত আমি সমান্তৰালভাৱে আমি আমাৰ কাৰ্যখিনি কৰি যাব লাগিব। আমাৰ যিখিনি ডিউটি, যোনে এনেধৰণৰ কাম কৰিছে সেই তেওঁলোকক যাতে সোনকালে আমি প্ৰডাক্ট কৰিব পাৰোঁ, আৰু সোনকালে যাতে আমি এই যিটো নামঘৰ আছে সেইটো আমি ৰিপেয়াৰ কৰি দিব পাৰোঁ। আৰু তাৰ কাম আজি আমি আৰম্ভ কৰিম বুলি ৰাইজক আছে। নিৰ্বাচন সমাগত কোনোবাই ভাতৃ সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে নেকি? কোনো এতিয়া তদন্ত কৰিব লাগিব। তাৰ আগতে আমি একো কথা তেনে মন্তব্য দিয়াটো ভুল হ'ব। কিন্তু ধৰি লওক পুলিচৰ পৰা আমি অকণমান খবৰ পাইছোঁ যে তেনেকুৱা ধৰণৰ কিবা এটা হয়তো হ'ব পাৰে। যদি তেনেকুৱা ধৰণৰ হৈছে তেতিয়াহ'লে মই এইটোৱেই কথা কওঁ যে এই দুষ্কৃতিকাৰীসকলক আমি প্ৰশ্ৰয় দিব নালাগিব। তেওঁলোকে কি কৰিছে, এতিয়া কিছুমানে কি হয় সৰু এনেকুৱা ধৰণৰ কাম এটা কৰি পেলাই তেওঁলোকে মিডিয়া এটেনশ্যন বিচাৰে। তেওঁলোকে ভাবে যে এইটো কৰিলোঁ, আমি নিউজত আহি যাম, আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ মানুহবিলাকক আমি প্ৰশ্ৰয় দিব নালাগে। আমি নগণ্য কৰোঁ তেনেকুৱা মানুহক। আমি এনে নিকৃষ্ট মনোবৃত্তিৰ মানুহক আমি সম্পূৰ্ণভাৱে তেওঁলোকক সমাজত তেওঁলোকক কোনো স্থান নিদিওঁ। আৰু আপোনালোকে দেখিব যে হয়তো তেওঁলোকে আজিৰ দিনটোত পলাই যাব পাৰে। সৰু কিবা এটা ৰাতি কাম কৰি পেট্ৰলৰ অকণমান বটল এটা লৈ পেলাই কিবা এটা দলিয়াই দিছে, তাত তেওঁলোকে যদি খুব নিজকে
হেৰি দেখুৱাব বিচাৰিছে, নিজকে খুব সাহসী বা নিজকে কিবা তেনেকুৱা ধৰণৰ কৰা দেখুৱাব বিচাৰিছে, সমাজখনে সেইটো কেতিয়াও মানি নলয়। আমাৰ মূল মন্ত্ৰ হৈছে সমাজখন একতাৰ দোলেৰে আমি বান্ধি ৰাখিব লাগিব, সেইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ, আৰু প্ৰশাসনে আৰু পুলিচে আমি নিজে আমাৰ দায়িত্ব আমি পালন কৰিম। মৰিগাঁৱৰ পৰা ৰাহুল ডেকা ৰিপৰ্ট, সংবাদ লহৰ।